বিপদসংকুল অৱস্থাত থকা এখন দলঙে জীয়াতু ভুগাইছে দুলীয়াজানৰ ভাদৈ পাচালিৰ ৰাইজক। চৰাইপুং গেলিপুং সংযোগী পথৰ ওপৰত থকা দলংখনৰ দুটা অংশত বৃহৎ ফাটমেলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি তথা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৰাইজে। সময় থাকোঁতেই দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰিলে বাৰিষা দলংখন নিশ্চিন্ন হোৱাৰ আশংকাত ভুগিছে স্থানীয় লোক। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব প্ৰণৱজিৎ বৰাই। দুলীয়াজান সমষ্টিৰ ভাদৈ পাচালি গেলিপুং অঞ্চলত আছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ যাতায়াত কৰা যিখন দলংখন দেখিলে আপোনাৰ চকুৰ কপালত উঠিব। আৰু বিভিন্ন এই দলঙত দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰতিদিন টাইম আমি এই স্থানলৈ আহিছোঁ, জবিন তদন্ত কৰিছোঁ, কিদৰে ৰাইজে যাতায়াত কৰিছে আৰু কিদৰে দলংখনৰ পৰিৱেশ আছে আমি দেখুৱাবলৈ আহিছোঁ। সহযোগে দেখুৱাব আপুনি এই পৰিৱেশটো চাওক আৰু এবাৰ ভাবক, যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যে স্থানীয় ৰাইজে জানিব দিয়া মতে এই স্থানত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইমান এটা স্পৰ্শকাতৰ বিষয় হোৱাৰ পিছতো এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক কোনো এই স্থানলৈ অহা নাই। আৰু যাকে লৈ ৰাইজৰ লগতে স্থানীয় যি দল সংগঠন আছে তেওঁলোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এইখিনিতে স্থানীয় নেতৃবৰ্গ আছে, স্থানীয় লোক আছে, আমি দেখুওৱাৰ চেষ্টা চলাম, কাষলৈ যোৱাৰ চেষ্টা চলাম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব মুহূৰ্তত? না, আচলতে বৰ্তমান সময়ত যি আমাৰ ৰাজ্যটো বিজেপি চৰকাৰ, কেন্দ্ৰটো বিজেপি চৰকাৰ আৰু আমাৰ যি দুলীয়াজানৰ বিধায়ক তেজছ গোলা ডাঙৰীয়াৰ তেখেতৰ যি নিজৰ তেখেতৰ যি নিজৰ সমষ্টি, এই সমষ্টি আচলতে ভাদৈ পঞ্চায়তৰ অন্তৰ্গত যি আমাৰ গেলিপুং আৰু চৰাইপুঙৰ মাজৰ যি সংযুক্ত মূল পথছোৱা, এই পথছোৱা যি সংযুক্ত যি আমাৰ এইটো কালভাৰ বা যি দলং, এই গোটেই আচলতে যে আজিৰ যুগত যে এনেকুৱা এটা পৰ্যায়ত আছে তেখেতৰ যে ল'বলৈ মানে খবৰ ল'বলৈ আচলতে আহৰি তেখেতৰ নাই। ভোটাৰ ইলেকশ্যনৰ সময়ত কিন্তু ইয়াত আহি তেওঁলোকে মিটিং পাতাং কৰি আহিব পাৰে, কিন্তু এই বৰ্তমান সময়ত কিন্তু এই স্থানীয় ৰাইজৰ আমি অভিযোগ কৰিছোঁ যে তেওঁলোকে আজিলৈকে খবৰ ল'বলৈ আহিব নাই। ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি তেওঁলোকে চিকিৎসাৰ কাৰণে পৰা মেডিকেলৰ তেওঁলোকে ডিব্ৰুগড়লৈ যায়। গতিকে এই গোটেই কথাখিনি আচলতে আমি ৰাইজে আচলতে আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু স্থানীয় বিধায়কৰ ব্যৰ্থতা আচলতে স্বৰূপ এই কৰ্মই আচলতে ইয়াত উদঙাই পৰিছে জলপথকৈ। আমি কৈছোঁ পৰিৱেশ দেখুৱাব, পুনৰ কিছু যদি সম্ভৱ হয় আগুৱাই যোৱাৰ অনুৰোধ জনাম সহযোগী। আৰু এয়া হৈছে দুলীয়াজানৰ পৰিৱেশ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।